অমৃত বৃক্ষ আন্দোলনৰ নামত বৃহৎ প্ৰশাসন মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বানৰ পিছতে নামৰূপৰ অভয়পুৰত পুনৰ উপস্থিত প্ৰতিদিন টাইমৰ সাংবাদিক 10 সহস্ৰাধিক লোকে ৰোপণ কৰা 3,30,000 গছপুলিৰ গৰিষ্ঠ সংখ্যকৰে নাই চিনমুকাম প্ৰখৰ ৰ'দত বহু গছপুলি মৰি যোৱাৰ লগতে গৰু ছাগলীয়ে খাই তহিলং কৰিলে বহু মূল্যৱান গছপুলি খন্তেকীয়া চমক সৃষ্টিৰে বৃক্ষ আন্দোলনৰ অভিলেখ গঢ়া চৰকাৰ প্ৰশাসনে গছৰ পুলি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত দেখুৱা উদাসীনতাৰ পৰিণতি এয়া মন্ত্ৰী বিধায়কৰ উপস্থিতিত ৰাজকীয়ভাৱে ৰোপণ কৰা বহু গছৰ পুলিৰ চিন চাবি এতিয়া নাইকিয়া হৈছে নামৰূপ অভয়পুৰত আৰু নামৰূপৰ অভয়পুৰৰ পৰা জিতুল দত্ত আছে সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো কেনেধৰণে আসলে বৰ্তমান সময়ছোৱাত চলিছে অমৃত বৃক্ষৰ নামত যেহেতু বহু উন্নয়ন হৈছে বা বহু গছপুলি ৰোপণ কৰা হৈছে বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু বাস্তৱত কি হৈছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে সামগ্ৰিকভাৱে জানিবলৈ যত্ন কৰিম জিতুল দত্ত হয় সমীৰণ চক যোৱা বছৰ নামৰূপৰ যি অভয়পুৰ অঞ্চল য'ত মই এতিয়া উপস্থিত আছোঁ এই অভয়পুৰ অঞ্চলতে প্ৰায় 1,32,000 গছপুলি ৰোপণ কৰা হৈছিল আৰু এই 1,32,000 যি গছপুলি ৰোপণ কৰা হৈছিল সেই গছপুলিসমূহ এতিয়া কেনে অৱস্থাত আছে মই দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন প্ৰাঞ্জল খনিকৰ আছে মই প্ৰথমতে গছপুলিৰ যিবিলাক অৱশিষ্ট এই অৱশিষ্টবোৰ এতিয়াও এনেদৰে পৰি আছে ইয়াত আৰু কিছু দৃশ্য মই দেখাব বিচাৰিম যে 1,32,000 গছপুলি যিহেতু ৰোপণ কৰা হৈছিলে আৰু এই গছপুলিসমূহৰ যদি আপুনি আমাৰ যিখিনি ভিডিঅ' আমি যিখিনি তথ্য সংগ্ৰহ কৰিছোঁ আপুনি যদি ভালকৈ মন কৰে তেতিয়াহ'লে দেখিব যে গছপুলিৰ অধিকাংশই প্ৰায় আমি যদি কওঁ 20-ৰ পৰা 40% গছপুলি ইতিমধ্যে মৃতপ্ৰায় হৈছে আৰু গছপুলিৰ লগত যিবিলাক খুঁটি পোতা হৈছিলে এই খুঁটিসমূহ আমি প্ৰত্যক্ষ কৰিছোঁ কিন্তু গছপুলিবোৰ আমি এতিয়ালৈকে প্ৰত্যক্ষ কৰা নাই যিটো পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰে দেখাব প্ৰথমতে মই এটা দৃশ্য দেখুৱাইছোঁ এইটো হৈছে অভয়াপুৰ অঞ্চল যিটো অঞ্চলত বিগত বৰ্ষ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ অন্তৰ্গত প্ৰায় 1,32,000 গছপুলি ৰোপণ কৰা হৈছিল আৰু এতিয়া আপুনি যদি প্ৰত্যক্ষ কৰে তেতিয়াহ'লে দেখিব যে এই গছপুলিসমূহৰ লগত যিবিলাক খুঁটি পুতি দিয়া হৈছিলে বাঁহৰ খুঁটি পুতি দিয়া হৈছিলে আপুনি যদি ভালদৰে চায় তেতিয়াহ'লে গছপুলিতকৈ খুঁটিৰ সংখ্যাটো ইয়াত বেছি আছে অৰ্থাৎ ইয়াত গছপুলি প্ৰায় মৃত অৱস্থাত আছে মই স্থানীয় এজন লোক আছে যুৱক আছে তেখেতে এই গোটেই বিষয়টোৰ সৈতে জড়িত হৈ আছিলে কেনেধৰণে ইয়াত বৃক্ষৰোপণ কৰা হৈছিলে আৰু কিমান সংখ্যক গছপুলি ইতিমধ্যে মৰি গৈছে আচলতে এয়া চৰকাৰৰ ভেকু ভাওনা অমৃত বৃক্ষ আন্দোলনৰ নামত ভেকু ভাওনা নে সঁচাকৈয়ে এক সেউজ বিপ্লৱৰ কিবা ইয়াত উদ্দেশ্য নিহিত হৈ আছে অসম চৰকাৰ মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু বিজেপি চৰকাৰে বিগত বৰ্ষ অমৃত বৃক্ষ আন্দোলনৰ অধীনত নামৰূপৰ এই অভয়পুৰ অঞ্চলত 1,32,000 গছপুলি ৰোপণ কৰিছিলে আপুনি নিজে এতিয়া স্বচক্ষে গোটেই বিষয়টো বা গোটেই দিশসমূহ আপুনি প্ৰত্যক্ষ কৰিছে প্ৰত্যক্ষ কৰি আপুনি কি পাইছে যোৱা বছৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যি গছপুলি ৰোপণ কৰিছিলে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নামৰূপৰ অভয়পুৰত এতিয়া আপোনালোকে ইয়াত পৰিলক্ষিত হ'ব যে ইয়াত প্ৰায় 50% গছপুলি ইতিমধ্যে মৰি গৈছে এই যি অঞ্চলত গছপুলি ৰোপণ কৰিছিলে এইটো গোটেই অঞ্চল তেওঁ হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ বন বিভাগে এটা কথা জনা উচিত 10 জেগাত কোনো কাৰণতে গছপুলি ডাঙৰ নহয় বা গছপুলি নাবাচে ইয়াত 1 কোটিতকৈ ওপৰত টকা প্ৰায় 1.5 কোটি টকা খৰচ কৰি গছ ৰুলে 3,32,000 গছপুলি ৰোপণ কৰিলে যি গছপুলি অপমৃত্যু ঘটালে হিমন্ত বিশ্ব শৰ্মাই এই হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ নামটো নিজৰ ছবিখন উজ্জ্বল কৰি ৰাখিবৰ কাৰণে যিটো বাৰেপতি এই গছ ৰোৱাৰ নামত মাৰ নামত এদিন মাৰ নামত গছপুলি যি ভেকু ভাওনাৰ নাটক কৰিছে গছ ৰোৱাৰ নামত এই গছ ৰোৱাৰ বন্ধ কৰক অসমৰ মানুহে অত বছৰৰ পৰা গছপুলি ৰোপণ নিজেই কৰি আহিছে নিজেই গছপুলি ডাঙৰ হৈ আছে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা টকা নি এইবোৰ পইচা অপব্যৱহাৰ কৰিব নালাগে তেওঁ নাম উজ্বলাব নালাগে আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাই জনা উচিত বা তেওঁ যি বন ধ্বংস বিগত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পৰা পাটকাইৰ পৰা কাজিৰঙাৰ পৰা বৰাকলে যি গছ কাটিছে এই গছ তেওঁ মুখ্যমন্ত্ৰীৰ দিনতে চাগে অভিলেখ গছ পুলি তেওঁক ধ্বংস কৰিছে সেই মুখ্যমন্ত্ৰীয়ে গছ পুলি ৰোৱাৰ নামত এই নাটক বন্ধ কৰক অসমৰ মাইকী মানুহ অসমৰ আই মাতৃসকলক তেওঁ যি গছ পুলি ৰোপণ কৰি যি ভাদ মাহৰ দিনত এক ভোৰ দুপৰীয়া গছ পুলি ৰোপণ কৰাই যি আতিশায্য কৰালে যি গছ পুলি নাবাচিলেও
এই হিমন্ত বিশ্ব শৰ্মাই এই নাটক বন্ধ কৰক। অসমৰ মানুহে নিজে ঘৰত গছপুলি ৰুব, নিজেই অভয়াৰণ্য পাতিব, নিজেই সকলো দায়িত্ব ল'ব। হিমন্ত বিশ্ব শৰ্মাই তেওঁ উন্নয়নমূলক কাম কৰক, এইবোৰৰ পৰা আঁতৰি থকাৰ ভাল। নহ'লে হিমন্ত বিশ্ব শৰ্মাই এটা কথা জনা উচিত যে অসমৰ মানুহে এই ভেলকিবাজি, এই নাটক আৰু বেছিদিন নাচায়। আৰু হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে সকলো কথাত এক্সপ'জ হৈ আহিছে। তেওঁ মুখা যে খোল খাইছে, এয়া অসমৰ মানুহে দেখি আহিছে। সমীৰণ, আপুনি যদি কিছু সময় অপেক্ষা কৰে, মই এটা দৃশ্য দেখুৱাম। মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকক অকণমান আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াত কিছু সংখ্যক লোকে হাবি জংঘল চফা কৰি আছে। প্ৰকৃততে ইয়াত যোৱা বছৰ গছপুলি ৰোপণ কৰা হৈছিল আৰু সেই গছপুলি এই অঞ্চলসমূহত কিন্তু গছপুলি কোনো অস্তিত্ব নাই, হাবি জংঘলত পোত গৈ গৈছে। মই দেখাম দুগৰাকী ব্যক্তি এতিয়া এই হাবি জংঘলসমূহ চফা কৰি আছে, কিন্তু তাত যদি আপুনি প্ৰত্যক্ষ কৰে তাত এটাও গছপুলি নাই। এনেধৰণে আচলতে অমিত বৃক্ষ আন্দোলনৰ নামত কিছুমান ভেকু ভাওনা যে চলি আছে, সেয়া হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীতে বহি বা সাংবাদিকক প্ৰত্যাহ্বান জনাই বিষয়টো সামৰিব নিবিচাৰে। তেওঁ যদি প্ৰেক্টিকেলি এই অঞ্চলসমূহলৈ আহি যদি চাই, দৰাচলতে তেওঁৰ যি সপোনৰ যি অমিত বৃক্ষ আন্দোলন, সেই আন্দোলন বাস্তৱিকতে কিমান সফল হৈছে তেওঁ নিজেই যদি আহি প্ৰত্যক্ষ কৰে, তেওঁ নিজেই অনুভৱ কৰিব পাৰিব যে গছপুলি ৰোপণৰ নামত আচলতে কি হৈ আছে। হয়তো এনেকুৱাও হ'ব পাৰে যে বন বিভাগৰ যিসকল উচ্চপদস্থ বিষয়া আছে বা প্ৰশাসনৰ যিসকল আমোলা বিষয়া আছে, মুখ্যমন্ত্ৰীগৰাকীক তোষামোদ কৰিবৰ কাৰণে হয়তো গোটেই বিষয়টো এটা তেওঁক বিপথে পৰিচালিত কৰি আছে। হয়তো তেওঁলোকে এটা মিছগাইড কৰি আছে মুখ্যমন্ত্ৰীগৰাকীক। এখন বিপৰীত ছবি তেওঁলোকে দেখুৱাবলৈ বিচাৰি আছে যে অমিত বৃক্ষৰ অধীনত যিবিলাক গছপুলি ৰোপণ কৰা হৈছিলে সেইবিলাক সতেজ হৈ জীৱিত হৈ আছে। তেনেকুৱা ধৰণৰ এটা ধাৰণা হয়তো মুখ্যমন্ত্ৰীগৰাকীক এটা ভুল ধাৰণা দিবলৈ চেষ্টা কৰি আছে আমোলা বিষয়াসকলে। কিন্তু প্ৰেক্টিকেলি যদি আপুনি এই অভয়পুৰ অঞ্চললৈ যদি আহে, তেতিয়াহ'লে দেখিব গছপুলিৰ সৈতে বিগত বৰ্ষত যিবিলাক বাঁহৰ খুঁটি পুতি দিয়া হৈছিলে, সৰহ সংখ্যক বাঁহৰ খুঁটি তেনেদৰেই আছে, কিন্তু গছপুলিবিলাক মৃতপ্ৰায় হৈ গৈছে।